চাওক ইতিমধ্যে আমাৰ লোকসভা ভিত্তিত আমি সভাসমূহ কৰি আছো আৰু আমাৰ এই শোণিতপুৰ জিলাত শোণিতপুৰ লোকসভা সমষ্টিত আমাৰ যুৱ পৰিষদৰ কমিটিবিলাকক মই নিজে পাৰ্চনেলি লগ কৰিছোঁ চবকে প্ৰতিটো বিধান পৰিষদত গৈ আৰু আজি ঠিক তেনেধৰণে মই বিশ্বনাথত আহি উপস্থিত হৈছোঁ মই তেওঁলোকৰ যিবিলাক কৌশল কেনেধৰণে তেওঁলোকে ফিল্ডত যাব কেনেধৰণে গৈছে বা কেনেধৰণে ৰাইজক মোদী ডাঙৰীয়াৰ যিবোৰ উন্নয়নমূলক কাম কাজ কেনেধৰণে তেওঁলোকক বুজাইছে সেইসমূহ আজি বুজিলোঁ আৰু তেওঁলোককো কিছুমান কথা কৈছোঁ কেনেধৰণে ৰাইজৰ মাজত সোমাব লাগিব কাৰণ আপোনালোকে সকলোৱে জানে যে মোদী ডাঙৰীয়াৰ যিবোৰ উন্নয়নমূলক কাম কাজ এইবোৰ ৰাইজে পাইছে আগতে আপোনালোকে চাবচোন আগতে যিবিলাক উন্নয়নমূলক কাম কাজ এইবিলাক কিছুমান দালালৰ হাতত সোমাইছিলে এতিয়া ৰাইজে পাইছে গতিকে ইয়াত মই আহি এওঁলোকৰ পৰা যে আমাৰ সতীৰ্থসকলৰ পৰা যেতিয়া মই বুজ ল'লোঁ তেওঁলোকে এটা কথা স্পষ্ট ভাষাৰে কৈছে যে ইয়াত মিত্ৰজোঁটৰ আমাৰ যিগৰাকী প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া তেওঁ ইয়াত বিপুল ভোটত জয়ী হ'ব আৰু যিগৰাকী বিৰোধী দলৰ যিগৰাকী কেণ্ডিডেট তেওঁ ইয়াত মানে কোনো হেৰিতে নাহিব তাৰমানে তেওঁ কণ্টেষ্টতে নাহিব গতিকে আমাৰ যিসকল তৃণমূল কৰ্মীসকলৰ উৎসাহটো মই ভাল দেখিছোঁ ইয়াৰ আগতে আমি যদিও মিত্ৰতাত আছিলোঁ আমাৰ কিছু কৰ্মী অলপ কেতিয়াবা তেওঁলোক অৱহেলিত হয় কেতিয়াবা তেওঁলোকে এক্টিভ নহয় কিন্তু আজি এইবাৰ দেখিবলৈ পাইছোঁ যে আমাৰ প্ৰাক্তন বিধায়ক আমাৰ দলৰ সাধাৰণ সম্পাদক প্ৰবীণ দাও আজি ইয়াত উপস্থিত আছে আৰু প্ৰবীণ দাও ইয়াত বিভিন্ন কাম কাজবিলাকত বিভিন্ন কাৰ্যালয় মুকলি অনুষ্ঠানবিলাকত বা বিভিন্ন আঞ্চলিকত বিভিন্ন পঞ্চায়তত তেখেত গৈছে আৰু মই দলৰ তৃণমূল কৰ্মীসকলেও কৈছোঁ আমাৰ এতিয়া পঞ্চায়তে আমাৰ যাব লাগে আমাৰ যিসকল তৃণমূল কৰ্মী যিসকলে বহি আছে সেই তৃণমূল কৰ্মীসকলকো সক্ৰিয়তাৰে তেওঁলোকক লাগিবলৈ দিব লাগে কাৰণ এই মিত্ৰতা ৰামধেনু সদৃশ মিত্ৰতা আমি সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগে আমি সকলোৱে একত্ৰিত হৈ মোদী ডাঙৰীয়া পুনৰবাৰ প্ৰধানমন্ত্ৰী পাতিব লাগে এইটোৱে আমাৰ লক্ষ্য এইটো মিত্ৰতা আজি আমি মিত্ৰতা কৰিছোঁ ৰাজনীতিত মিত্ৰতা থাকে ৰাজনীতি কৰিলে মিত্ৰতা থাকিবই লাগিব আজি কংগ্ৰেছ দলে দেখোন অন্য পাৰ্টিৰ লগত মিত্ৰতা কৰিছে জাতীয় পৰিষদ ৰাইজৰ দল তেওঁলোকৰ লগতো মিত্ৰতা কৰিছে গতিকে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে অসম আন্দোলনৰ লগত অসম গণ পৰিষদক তেওঁলোকে সহযোগ কৰিছিল সেই পাৰ্টিৰ লগত আমি মিত্ৰতা কৰিছোঁ এতিয়াৰ নহয় আমি আগৰ পৰাই মিত্ৰতা কৰিছোঁ আৰু এই মিত্ৰতা থাকিব খুব মানে এতিয়া এইবাৰতো নাই আগতে থাকিলেও এইবাৰ আপোনালোকে জানে যে ৰঞ্জিত দত্ত ডাঙৰীয়াও এই আমাৰ কাৰ্যালয়লৈ আহিছে আমাৰ দলীয় কৰ্মীসকলক সম্বোধন কৰিছে আৰু ৰঞ্জিত দত্ত ডাঙৰীয়াই আমাৰ সকলো কৰ্মীকে উৎসাহ দিছে যে আপোনালোকে লাগক আমি অসম গণ পৰিষদ আৰু বিজেপি একেলগে কাম কৰিব লাগিব